কিমান আছে? 1200 আছে। নমস্কাৰ বন্ধুসকল, আজি আহুজাৰ 220 বক্স এটা আনবক্সিং কৰিব গৈ আছো আৰু মডেল নম্বৰটো হৈছে SRX 220 আৰু প্ৰাইচটো যি কোম্পানীয়ে দি থৈছে 10,610 টকা আৰু মই কিমানত পাইছো শেষত জনাম। আৰু বন্ধুসকল, স্পিকাৰটো বজাবৰ কাৰণে 8 ohmছত কানেকশ্যন কৰিব লাগিব আৰু যিটো হতিকে মই এক জোৰা আনিছো তে দুইটা কানেকশ্যন কৰিলে 4 ohms আহি যাব আৰু স্পিকাৰৰ ইয়াৰ গোটেইখিনি লেখাই আছে কেনেকুৱা সিস্টেম ফেচিলিটি আছে। তে বন্ধুসকল, এতিয়া ধুমাধুম যি আহুজাৰ যিটো পেকিং আছে আৰু এই পেটি নিচিনা পেকিং কৰি দিছে, তাগৰা পেকিং। এইটো কাটি খুলিলো, খোলা সাইড কৰাৰ পিছত বন্ধুসকল এতিয়া যি ফাইনালি বক্সটো উলিয়াব লাগিব কাৰ্টনটো পাই। তে বন্ধুসকল, এই বক্সটো কাৰণে কাৰ্টনটোৱে আমাৰ কভাৰ হৈ যাব, এক্সট্ৰা কভাৰ ল'ব নালাগে। তে ভিডিওটো শেষলৈকে চাব কেনেকৈ কভাৰ বনাব পৰা যায় কাৰ্টনটো দি। তে বন্ধুসকল, এতিয়া ফাইনালি আমাৰ বক্সটো এতিয়া আমাৰ প্ৰেমানন্দে দাঙি আছে, প্ৰেমানন্দ। আৰু এয়া সাইডত উলিয়াই দিলো বক্সটো আৰু এতিয়া যি ওপৰত যিটো সিল কৰা আছে প্লাষ্টিকখন গুচাই দিলো। এইখন প্লাষ্টিকখন গুচোৱাৰ পিছত বন্ধুসকল দেখিব পাৰিব, এয়া দেখিব পাইছে আহুজাৰ আৰু কেনেকা একদম জিলিকি আছে আৰু ইফালে লোগো, আহুজাৰ লোগো দেখিব পাইছে, কিমান ডাঙৰ লোগো দি দিয়ে। তে বন্ধুসকল, বক্সটো কিন্তু কোনো ৱাটাৰপ্ৰুফ নহয় আৰু ইয়াক ৱাটাৰপ্ৰুফ অলপ প্ৰটেকশ্যনৰ কাৰণে বনাম, কভাৰটো দিয়ে বনাম। কেনেকৈ বনাম ভিডিওটো শেষলৈকে চাব। আৰু ইয়াত দেখিব পাইছে এইটো কম্বলৰ কভাৰ হয়, কিন্তু আজিকালিতো যিবিলাক কেবিনেট বডি ওলাইছে ৱাটাৰপ্ৰুফ, কিন্তু এইটো ৱাটাৰপ্ৰুফ নহয়, ইয়াক বনাব লাগিব, আপোনালোকে ভিডিওটো চাব। আৰু বন্ধুসকল, এতিয়া কানেকশ্যন ইয়াত দুটা সিস্টেমত কানেকশ্যন কৰিব পাৰে। এটা হৈছে জেক পিন দি পেলাই আৰু আন এটা হৈছে ৱাৰ দি পেলাই। তে বন্ধুসকল, মই ৱাৰ দিয়ে কানেকশ্যন কৰিয়ে ভাল পাওঁ, জেক পিন দি কেতিয়াবা অলপ লৰি গ'লে প্ৰব্লেম হয়, বন্ধ হৈ যায়। তে দেখিব পাৰিছে আৰু ইমান তাগৰা এইটো কভাৰ হয়, ইয়াৰ ওপৰত যদি 2-3টা মানুহ বহিও থাকে তেওঁ একো নহয়, আহুজাৰ কভাৰ সদায় হেভিয়ে থাকে। তে বন্ধুসকল, ধুমাধুম আহক এতিয়া যি কভাৰটো আমি ৰেডি কৰোঁ। আৰু এই হেস্কু বিলেট দি আমাৰ প্ৰেমানন্দে কাটি আছে, চুক এটা কাটি পেলাই কাৰ্টনটোক ধুনীয়াকৈ মাটিত বহলকে উলিয়াই ল'ব লাগিব। আৰু তাৰপিছত যিটো আমাৰ বক্স হয়, বক্সটো ইয়াত শুৱাই দিম আৰু সেই হিচাপতে আমি ব্লেক টিপ মাৰি যাম, নিজে কভাৰ হৈ যাব ধুনীয়াকৈ। তে বন্ধুসকল, এতিয়া কভাৰটো ফিটিং কৰাৰ আগতে কানেকশ্যন দি পেলাই ৱাৰডাল উলিয়াই ল'ব লাগিব, নহ'লে পিছত কানেকশ্যন কৰিব দিগদাৰ হ'ব, যিটো হতিকে মই একদম চিলে কৰি দিম। আৰু এইটো যিটো ৱাৰ মই ইউজ কৰিছোঁ 1.5 mm হেভেলছ কোম্পানীৰ। আৰু বন্ধুসকল, এইটো য'ত কমন লেখা থাকে ত'ত কোলা অৰ্থাৎ মাইনাছ, আৰু য'ত 8 ohm লেখা আছে তাত হৈছে প্লাছ ৰঙা। তে দুইটা বক্সত এনেকেই কানেকশ্যন কৰিব লাগিব। তে বন্ধুসকল, কানেকশ্যনৰ কাম শেষে হ'ব আৰু অলপমান আছে। তাৰপিছত ধুনীয়াকৈ কভাৰটো কেনেকৈ বনাই চাব, এতিয়া আমি কভাৰৰ কাম কৰিম। তে বন্ধুসকল, নটকেইটা ধুনীয়াকৈ টাইটকৈ দিব লাগিব যাতে ঢিলা নহয়। আৰু ইয়াৰ কভাৰটোত ফুটা এটা কৰি ল'লোঁ, যিটো আমাৰ বক্সৰ পৰা যিটো ৱাৰ ওলাইছে কানেকশ্যন, সেইটো এইফালে উলিয়াই দিম। আৰু এইফালে উলিয়াই দিয়াৰ পিছত আমাৰ যি কভাৰটো কাম দেখিব পাৰিবই, দেখিব পাৰিছে, শুৱাই পেলাই কভাৰটোক ভাজে লৈ, আৰু এনেকুৱা ব্লেক টিপ দুটা লাগিব, কাৰ্টন ব্লেক টিপ। আৰু এইটো ধুনীয়াকৈ ইয়াৰ ওপৰত যদি দি দিওঁ, কেতিয়াবা যদি অলপ নিয়ৰ বা বৰষুণো পৰে কোনো প্ৰব্লেম নহয়। দুটা বক্সৰ কাৰণে দুটা কাৰ্টন দিয়ে দিছে, এইকেইটা কভাৰ বনাব পাৰে, এক্সট্ৰা কভাৰ ল'ব নালাগে। বন্ধুসকল, দেখিব পাৰিছে ধুনীয়াকৈ ব্লেক টিপ মাৰি গৈ থাকিলে আৰু কেতিয়াবা পানী পৰিলেও একো নহয়। তেতিয়া চাৰিফালে আমাৰ ব্লেক টিপ মাৰা কমপ্লিট হ'বই। আৰু বন্ধুসকল, এয়া হৈছে ৱাৰ 1.5 mm হেভেলছ কোম্পানীৰ। তে বন্ধুসকল, এয়া দেখিব পাৰিছে আমাৰ কভাৰ ৰেডি হৈয়ে গ'ল। আৰু বন্ধুসকল, এতিয়া আমি টেষ্টিং কৰিম ইউনিভাৰ্চেল SS250 এম্প্লিফায়াৰত, তাৰপিছত 120 এম্প্লিফায়াৰটোক টেষ্টিং কৰিম। বন্ধুসকল, মোৰ বক্সকেইটা বান্ধা হৈছিলেহে, ইফালে বুকিং আহিয়ে গ'ল কাষ্টমাৰ, আৰু তেওঁলোকে কৈছে য'ত বজাব ত'ত লাইন নাই, আৰু লাইন নাথাকা জেগাত কেনেকৈ ব্যৱস্থা কৰি দিওঁ ভিডিওটো চাব শেষলৈকে। আৰু বন্ধুসকল, চবতকৈ যি আহুজাৰ 220 বক্স আছে, এইকেইটা বেছিকৈ অলপ ভাড়া যায়, কাৰণ কিয় এইকেইটা বিয়া
বিয়া চিয়া হ'লে বেংপাতি নিচিনা ইউজ কৰা যায় যি ইউটিউবৰ পৰা যি মিউজিকটো ডাউনলোড কৰি বা ব্লুটুথ কানেক্ট কৰি চলালে বিয়াত বেংপাতিৰ কামো চলি যায় আৰু বন্ধুসকল যদি বেংপাতি ভাড়া কৰিব যায় তে 10ৰ প্ৰায় 15,000 টকা ডিমান্ড কৰে তে হেনুকা জেগাত এনেকুৱা এদিনৰ কাৰণে 1200 টকা দিলে হৈ যায় তে বন্ধুসকল য'ত লাইন নাই ততে দেখিব পাইছে এটো এক সাইডৰ 220 বেটাৰী আৰু যথেষ্ট ওয়েট আছে দুজনে দাঙিব লাগিব তে বন্ধুসকল এটো বেটাৰী দি দিছো আৰু ইয়াৰ লগত দিম য'ত যোনখিনি জেগাত লাইন নাথাকে আহুজাৰ 120 ডিপি দি দিম 120 ডিপি দি দিলে তেতিয়া ধুনিয়াকে চলি যাব লাইন নাথাকা জেগাত আৰু য'ত লাইন থাকে তত আহুজাৰ হক বা ইউনিভাৰ্সেলৰ হক 250 ডিপি দিয়া যায় আৰু যদি আমি ইয়াত ইনভাৰ্টাৰ লগাই দি দিওতে ঘনাই বেটাৰী শেষ হ'ব সেইকাৰণে য'ত লাইন নাথাকে তত আহুজাৰ 120 ডিপি দিয়ে কাম চলাব পৰা যায় আৰু মাস্টাৰ ভলিউমটো খালি অলপ কমাই থলে হ'ল তে বন্ধুসকল এয়া যি ই ৰিক্সাখনত এয়া ফিটিং কৰা হৈ গল আৰু তেওঁলোকে এটা ধুনিয়াকে বান্ধি লব টাইট কৰি আৰু বান্ধা হোৱাৰ পিছত বন্ধুসকল যেটো আমাৰ বেটাৰী দিছিলো আৰু বেটাৰীটো একদম ধুনিয়াকে মই দেখিব পাইছে বাকচ বনাই দিছো ইয়াৰ ভিতৰত দি দিছো যাতে কোনো কাৰণে বেটাৰী টাচ নহয় আৰু ইয়া মাজত দি দিব লাগিব আৰু ইয়া কানেকচন কৰা হৈ গল এটো আহুজাৰ 120 ডিপি দিছো আৰু ইয়াত ডাইৰেক্ট বেটাৰীতে বজিব আৰু এটো দেখিব পাইছে SSB 120 ডিপি তে বন্ধুসকল এতিয়া এটো আমাৰ ৰেডি হৈ গল আৰু এতিয়া যি আমাৰ বুকিং আছিলে এদিনৰ কাৰণে ইয়া 1200 টকা দিছে তে বন্ধুসকল আপোনালোকৰ যদি ডিজে বক্স আছে তে এই বক্স এটা নিশ্চয় ৰাখিব আৰু এইকিটা বক্স ধুনিয়া কামৰ বক্স হয় ডাঙৰ কিটা নগলো এইকিটা গৈ থাকিব তে বন্ধুসকল এতিয়া হকচোন সাউন্ডটো টেস্টিং কৰো তে বন্ধুসকল এয়া আছিলে আহুজা 220 বক্সৰ আনবক্সিং ভিডিও আৰু শেষত মই প্ৰাইচটো ক'ব ওলাইছো যি আপোনালোকে দেখিব পাইছিলে কাৰ্টনত যি 10ৰ ওপৰত এমআৰপি দিয়া আছে তে মই 2 পিস বক্স পাইছো আমাৰ মাৰ্কেটত 16000 টকাত হয়তো আপোনালোকৰ মাৰ্কেটত অলপ কম বেছি হ'ব পাৰে তে আজিলে এৰিলো ধন্যবাদ